সংগ্ৰামী ৰাজনীতি আমি অসমৰ মানুহৰ যিটো জাতীয় প্ৰশ্ন অমীমাংসিত জাতীয় প্ৰশ্নক লৈ যুঁজি আছো গতিকে আমাক ৰাইজে এবাৰ দিয়া নাই তেওঁলোকে সহযোগিতা আগবঢ়োৱা নাই 5 বছৰ হৈছে গতিকে এতিয়া আমি আমাৰ নিজৰ কামত ধ্যান দিম দলৰ সংগঠন ঠিক কৰিব লাগে আমাৰ চিন্তা আদৰ্শসমূহ মানুহৰ মাজলৈ লৈ যাব লাগে এইটো আমাৰ প্ৰথম চিন্তা যোৱাবাৰ সকলো ৰাইজৰে এইটো আহ্বান আছিলে যে ঐক্যবদ্ধভাৱে যুঁজ দিব লাগে কাৰণ 21ত যেতিয়া অকলে অকলে যুঁজিছিলো তেতিয়া ৰাইজে বা কিছু কিছু সংবাদ গোষ্ঠী আমাক বিজেপিৰ এজেণ্ট বনাইছে এবাৰ একলগ হৈ যুঁজিলো এবাৰো ৰাইজে আমাক সহযোগিতা নকৰিলে এবাৰ কৈছে যে কংগ্ৰেছৰ পিঠি উঠিছে গতিকে আমাৰ ইফালে গ'লেও ৰাইজৰ আক্ৰমণ বা সাধাৰণ জনগণৰ বিভিন্ন ধৰণৰ মানে তেওঁলোকৰ আমাক বিভিন্ন ধৰণৰ সমালোচনা কৰিছে এতিয়া আমি সেইকাৰণে 29 বা 31ত নিৰ্বাচন হ'ব এক দেশ এক নিৰ্বাচন হ'লে 29 হাতত 3 বছৰ আছে এতিয়া সেইকাৰণে আমি ভাবিছো যে আমি আমাৰ নিৰ্মোহ বিশ্লেষণ কৰিবি আমি নিজৰ সংগঠন কেনেকৈ সম্প্ৰসাৰণ কৰিব পাৰোঁ কেনেকৈ শক্তিশালী কৰিব পাৰোঁ তাৰ কাৰণেহে কাম কাজ কৰিবলৈ চিন্তা চৰ্চা কৰিম